আৰম্ভ হ'ল ঐতিহাসিক সৰ্থেবাৰী শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ সভা মহোৎসৱ। 159 সংখ্যক সভা মহোৎসৱৰ আজি হোমযজ্ঞ। কালি সাংস্কৃতিক আৰু আধ্যাত্মিক সমদল কৰি সৰ্থেবাৰীৰ বিভিন্ন গোসাঁই ঘৰৰ পৰা গোসাঁই বিগ্ৰহসমূহ বৰগোহাঁই ঘৰলৈ আনি স্থাপন কৰা হয় আৰু পুৱাৰ ভাগৰে পৰা ভক্তসকলৰ ভিৰ দেখা গৈছে। আজি হ'ব হোমযজ্ঞ। বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকলে ওলাই আহি এইদৰে চাকিবন্তি জ্বলোৱা দেখা গৈছে মাঘী পূৰ্ণিমা তিথি উপলক্ষে। 108 গৰাকী ব্ৰাহ্মণ পণ্ডিতৰ জৰিয়তে বৈদিক মন্ত্ৰচাৰণেৰে হোমযজ্ঞ আৰু পূৰ্ণাহুতি প্ৰদান কৰাৰ লগতে ভাগৱত পাঠ আৰু নাম প্ৰসংগ অনুষ্ঠিত কৰা হ'ব। আজি সভাৰ হোমৰ দিনাই সাংসদ গৌৰৱ গগৈ উপস্থিত হৈ জগন্নাথ মহাপ্ৰভুৰ আশীৰ্বাদ লয়। এই সভা মহোৎসৱ উপলক্ষে 8 দিনব্যাপী এখন বিশাল বাণিজ্য মেলাও আয়োজন কৰা হয় আৰু আজি এক সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে হোমযজ্ঞ দিনাই। শ্রী শ্রী জগন্নাথ মহাপ্রভুর 139তম সৰ্থেবাৰী সভা মহোৎসৱ। আর আজি সভা মহোৎসৱৰ আজি হোমযজ্ঞ 108 জন ব্ৰাহ্মণৰ দ্বাৰা পুৰোহিতৰ দ্বাৰা এই হোমযজ্ঞ প্ৰতিষ্ঠা হোমযজ্ঞ সমাপন হ'ব আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লোকে লোকাৰণ্য হৈ পৰিছে আৰু সৰ্থেবাৰীৰ যিমানবিলাক মানুহ অসমৰ বাহিৰত আছে অসমৰ বিভিন্ন স্থানত আছে তেওঁলোক আজি ইয়াত সমবেত হৈছে। এই যোৱাকালি 11 ফেব্ৰুৱাৰীৰ পৰা 18 ফেব্ৰুৱাৰীলৈকে এই সভা মহোৎসৱ অনুষ্ঠিত হ'ব। ইয়াত মানুহে ভগৱানৰ নামত দিয়া প্ৰণামীখিনি সংগ্ৰহ কৰাৰ কাৰণে এখন কাৰ্যালয় আছে। 350 জন স্বেচ্ছাসেৱকৰ দ্বাৰা গোটেই সভাখন নিয়ন্ত্ৰণ কৰাৰ কাৰণে এখন স্বেচ্ছাসেৱক পৰিচালনা সমিতি আছে আৰু 18 জন সদস্যৰ দ্বাৰা এখন বিচাৰ পৰিচালনা সমিতি গঠন কৰা হৈছে। ইয়াত যিবিলাক দায় দোষ হ'ব, যিবিলাকে অপকৰ্ম কৰিব বা চুৰ ডকাইতি আদি কৰি যিখিনি হ'ব তেওঁলোকক স্বেচ্ছাসেৱকে ধৰি আনিব আৰু বিচাৰ পৰিচালনা সমিতি এইবিলাকক বিচাৰ বন্ধ কৰিব। কিন্তু আমাৰ সভাৰ বৈশিষ্ট্য হ'ল যে ইয়াত পুলিচ প্ৰশাসনৰ কোনো সভাৰ ভিতৰত কাম নাই। ইয়াৰ সম্পূৰ্ণ ৰাজহুৱা স্বেচ্ছাসেৱকৰ দ্বাৰাই গোটেই সভাখন নিয়ন্ত্ৰণ হ'ব। হয়, পুলিচ প্ৰশাসন লাগিব, তেওঁলোকক ট্ৰেফিকত লাগিব বা সৰ্থেবাৰীৰ চাৰিওফালে থকা পথবিলাকত যাতে চুৰ ডকাইত বা নিচাজাতীয় বস্তু বিক্ৰী কৰিব নোৱাৰে এইবিলাকৰ কাৰণে পুলিচ প্ৰশাসন থাকিব। কিন্তু সৰ্থেবাৰী সভাৰ খোলাত কোনো নিচাধাৰী ব্যক্তি থাকিব নোৱাৰিব আৰু নিচাধাৰী ব্যক্তি থাকিলেই স্বেচ্ছাসেৱকে ধৰি আনি বিচাৰ পৰিচালনা সমিতিৰ ওপৰত অৰ্পণ কৰিব। আচলতে এই সভাৰ বিষয়ে ক'ব লাগিলে বহুত কথাই ক'ব লাগে। আমাৰ সৰ্থেবাৰীৰ সভা সৰ্থেবাৰীৰ গৌৰৱ, সৰ্থেবাৰীৰ স্বাভিমান আৰু সৰ্থেবাৰীৰ আৱেগ। আপোনালোকে যদি এইপিনে চাই তেতিয়াহ'লে দেখিব এই যিটো সভাৰ এই সংখ্যাটো এইটো হৈছে 159 সংখ্যক সভা। আৰু যেতিয়া সভাৰ কথা ভবা হয় তেতিয়া সৰু কালত যেতিয়া মাৰ হাতত ধৰি পেলাই সভা চাব আহিছিলে সেইবিলাক আৱেগ সদায় মনত পৰি যায়। যেতিয়া হোমযজ্ঞত 108 গৰাকী ব্ৰাহ্মণে একেলগে মন্ত্ৰোচ্চাৰণ কৰি দিয়ে, এই গোটেই এই সভাস্থলী ইমানেই পবিত্ৰ লগা হৈ যায়, এনেকুৱা লাগে যেন আমি স্বৰ্গতহে বাস কৰি আছো। আৰু এই সভাৰ কাৰণে আচলতে সৰ্থেবাৰীৰ গোটেই মানুহখিনি একতাৰ দলেৰে বান্ধ খাই আছে। যিখিনি মানুহ বাহিৰত থাকে, বহুত দূৰত আছে, হয়তো আমাৰ ৰাজ্যৰে বাহিৰত আছে, সেই মানুহখিনিও সভাৰ দিনা ইয়ালৈ আহে। যিটো আমি বৰগেনি বুলি কওঁ, আচলতে বৰগণি, আৰু আমি চাউল দিবলগীয়া হয়, চাউল দিব লাগে, আমি খৰি দিব লাগে, সেইবিলাক আচলতে পূৰ্বৰে পৰা চলি অহা প্ৰথা। আৰু সেই বৰঙণি চাউল আৰু যিটো খৰি দিয়া হয় সেইটো বেলেগ মানুহ যিখিনি বাহিৰৰ পৰা আহে, আমাৰ গাঁৱৰ বাহিৰৰ মানুহ, তেওঁলোকে যে খাবলৈ বিচাৰে সেইখিনি সিধা হিচাপে আমি দি দিওঁ। সেইটো পূৰ্বৰে পৰা সিধা, আচলতে এইটো চাগে গোসাঁই সেৱাত দিয়া বস্তু হয়। তেওঁলোক আমাৰ কাৰণে গোসাঁইৰ নিচিনা, সেইকাৰণে আমি এইটো শব্দ ব্যৱহাৰ কৰো যে সিধা। আৰু এই সভাত যেতিয়া আহো সদায় মন প্ৰাণ ভৰি থাকে, সদায় খুব ভাল লাগে। গোটেই পুৰণি মানুহখিনিক আমি লগ পাওঁ, আমাৰ চিনাকি, আমাৰ অচিনাকি, আমাৰ বহুদিনৰ পুৰণি চিনাকি মানুহ গোটেইখিনিকে লগ পাওঁ। সভাক লৈ পেলাই মোৰ সদায় আচলতে সভাৰ ফালি যাওঁতে মোৰ শ্ৰদ্ধাত দূৰ খাই যায়, মোৰ গৌৰৱ অনুভৱ হয় যে মই সদায় সৰ্থেবাৰীত জন্ম হৈছো। ধন্যবাদ। বৰপেটাৰ পৰা লাচিত বানৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.